নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। তে কৃষক বন্ধুসকল, আজি এটা বিশেষ তথ্য দিয়াৰ কাৰণে মই আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তে কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে যেতিয়া আমি পানীলাও খেতি বা ৰঙালাও খেতি কৰোঁ, এইবিলাকত আমি কি কৰোঁ, যোনবিলাক একেবাৰে গুৰিৰ ফালৰ যোনবিলাক ব্ৰাঞ্চ ওলায় বা শাখা প্ৰশাখা ওলায়, আমি এইবিলাক কি কৰোঁ, কাটি দিওঁ বা কাটি আমি আঁতৰাই দিওঁ। তে যেতিয়া আমি এই গুৰিৰ বুঢ়া পাত বা ব্ৰাঞ্চবিলাক কাটিম, তাৰ পিছত কিন্তু আমাৰ বিশেষ এটা কৰণীয় কাম থাকে। আৰু যদি সেই কামটো আমি নকৰোঁ, হয়তো আমাৰ খেতিৰ পানীলাও গছ হওক বা ৰঙালাও গছে হওক, এইবিলাক কিন্তু বিভিন্ন ভেঁকুৰজনিত বেমাৰ লাগি কিন্তু আমাৰ অনিষ্ট সাধন কৰিব পাৰে। তে কৃষক বন্ধুসকল, আচলতে আপোনালোকে কি ব্যৱহাৰ কৰিব, এই যেতিয়া আপোনালোকে ব্ৰাঞ্চবিলাক কাটিব বা শাখা প্ৰশাখাসমূহ আঁতৰাব, তাৰপিছত আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিলে বা কি ব্যৱহাৰ কৰিলে আপোনাৰ গছবিলাক সুস্থ সবল থাকিব, সেইখিনি তথ্য দিয়াৰ কাৰণেই একচুৱেলি আজিৰ ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি কিবা কামত অহা যেন আপোনালোকে ভাবে, আপোনালোকে নিশ্চয় ভিডিঅ'টো লাইক কৰিব। আৰু মই জানো যে এইটো এটা বহুত গুৰুত্বপূৰ্ণ তথ্য হয়, যিহেতু আমি খেতিয়কসকলে কিন্তু একেবাৰে জানিবই লাগে। তে কৃষক বন্ধুসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তে কৃষক বন্ধুসকল, মই প্ৰথমতে এই যোনবিলাক তলৰ বুঢ়া পাত বা ব্ৰাঞ্চ বা শাখা প্ৰশাখা ওলাইছে, সেইবিলাক মই কাটিম আৰু কি কৰিম, ওপৰৰ যিবিলাক ব্ৰাঞ্চ থাকিব এইবিলাক ৰাখিম। আমি সকলোৱে জানো যে পানীলাও আৰু ৰঙালাও গছৰ তলৰ যিবিলাক ব্ৰাঞ্চ বা শাখা ওলায়, সেইবিলাকত কিন্তু তেনেকৈ আমি ফুল ফল দেখিবলৈ নাপাওঁ, আৰু দুই এটা হ'লেও সিমান কিন্তু ভাল নহয়। গতিকে আপোনালোকেও যদি পানীলাও খেতি কৰিছে, আপোনালোকৰ গছবিলাক যেতিয়া হেংদালি পাওঁ হ'ব, তাৰ আগে আগে তলৰ যিবিলাক ব্ৰাঞ্চ আছে সেইবিলাক আপোনালোকে কাটিব। আৰু কাটাৰ পিছত মই আজি ভিডিঅ'ত কি তথ্য দিওঁ, সেই তথ্যমতে আপোনালোকে কাম কৰিব, আপোনালোকৰ গছবিলাক তেতিয়াহে সুস্থ সবল থাকিব। তে মই আপোনালোকক দেখুৱাই দিছোঁ। তে কৃষক বন্ধুসকল, এইবিলাক আপোনালোকে দেখিছে, এইবিলাক ব্ৰাঞ্চ আছিল, একেবাৰে গুৰিৰ পৰা ব্ৰাঞ্চ আছিল, এইবিলাক কিন্তু মই আগতে কাটিছোঁ। তে এতিয়া দেখিছে এইটো এটা ডাঙৰ ব্ৰাঞ্চ হৈ গ'ল, আৰু সেইটো মই এইকাৰণে কটা নাই, আপোনালোকক দেখুৱাৰ কাৰণে, যাতে ভিডিঅ' কৰি আপোনালোকক দেখুৱাব পাৰোঁ, তাৰ কাৰণে মই ৰাখিছোঁ। এইটো দেখিছে, এইখিনিতে মই এইটো ব্ৰাঞ্চটো কাটি দিম। যদিও দীঘল হৈছে, একো নাই, আপোনালোকে সৰু থকাতে কাটি দিব। তাৰমানে ইমান দিনে এই শাখাটোৱে যিমান সাৰ পানী গ্ৰহণ কৰিছিল, যদি আমি আগতে কাটিলোঁ হয়, এইটো সাৰ পানী এই মেইন যোনটো গছ আছে সেইটোৱে পাল হয়, আৰু হয়তো বহুত দূৰলৈকে বগালে হয়। গতিকে আপোনালোকে এনেকুৱা যদি ব্ৰাঞ্চ থাকে, আপোনালোকে কাটি দিব গুৰিত। আৰু এটা মই দেখাইছোঁ, ইয়াৰ ওচৰতে ইয়াতে এটা আছে, মই এইটো এটা কাটি দিলোঁ, কিন্তু মই তলৰখিনি আগতে কাটিছিলোঁ। গতিকে এইবিলাক ব্ৰাঞ্চৰ পৰা তেনেকৈ ভাল ফল নহয়, আৰু যোনবিলাক ওপৰৰ যোনটো মেইন গা গছ হয়, সেইটোৰ পৰাহে যথেষ্ট ফুল ফল লাগে। তে আপোনালোকে এইবিলাক তলৰবিলাক কাটি দিব। তে কৃষক বন্ধুসকল, এনেকৈ বুঢ়া ডালপাতে হওক বা ব্ৰাঞ্চ হওক, যেতিয়া আপোনালোকে কাটিব, তাৰপিছত আপোনালোকে কি কৰিব, এইবিলাক গুৰিৰ পাত এইবিলাকো কাটি দিব পৰা যায়, বেছি বুঢ়া হৈ গ'ল পাতবিলাক। গতিকে এনেকৈ কাটি একেবাৰে গুৰিটো চাফা কৰি ৰাখিব। এনেকৈ মই কাটিলোঁ। তে কৃষক বন্ধুসকল, কেনেকৈ আপোনালোকে ব্ৰাঞ্চবিলাক কাটিব মই আপোনালোকক দেখুৱালোঁ। আপোনালোকে এই মাটিৰ পৰা প্ৰায় 3 ফুট 4 ফুটলৈকে আপোনালোকে কিন্তু ব্ৰাঞ্চবিলাক কাটিব পাৰে। যোনবিলাক হেংদালি পোৱাৰ আগে আগে যোনবিলাক ব্ৰাঞ্চ ওলাব, সেইবিলাক ৰাখিব, কিন্তু মিনিমাম 3 ফুটৰ তলত যোনবিলাক ব্ৰাঞ্চ হ'ব বা শাখা প্ৰশাখা ওলাব, সেইবিলাক কিন্তু আপোনালোকে কাটি দিব। তে কি হ'ব নহয়, এই কাটাৰ পিছত আপোনালোকে কি কৰিব, নহ'লে কিন্তু এই যোনটো কাটা অংশ থাকিব, সেইবিলাকত কিন্তু যদি আপোনালোকে এনেকৈ এৰি দিয়ে, সেইবিলাকত কিন্তু বিভিন্ন ধৰণৰ হয়তো ভেঁকুৰজনিত বেমাৰ লাগি গছজোপা হয়তো নষ্ট হ'ব পাৰে বা ভেঁকুৰ আক্ৰান্ত হ'ব পাৰে। আৰু মেইনলি এনেকৈ ডালপাত কটাৰ ফলত যোনটো গেমচিছ বুলি এটা বেমাৰ আছে, যি বিশেষকৈ পানীলাওৰ গছৰ যোনটো মেইন ষ্টেম, এই ষ্টেমেদি কি হয়, গছজোপা ফাটি ৰঙা তেনেকুৱা আঠা জাতীয় এটা বস্তু ওলাই, মই স্ক্ৰীনত দি দিছোঁ, এনেকুৱা হয়। গতিকে এনেকুৱা বেমাৰ যাতে আপোনালোকৰ পানীলাও গছত নহয়, তাৰ কাৰণে আপোনালোকে যিকোনো
ভাল এটা ফাংগিচাইড আপোনালোকে ইমান ভালো নহয় আপোনালোকে কিন্তু ফাংগিচাইড ব্যৱহাৰ কৰিব লাগিব আৰু কি ব্যৱহাৰ কৰিব আপোনালোকে প্ৰথম সাফ কৰিব পাৰে একেবাৰে কম দামী যোনটো ভেকুৰনাশক সাফ কৰিব পাৰে আৰু নহলে আপোনালোকে ব্লাইটক্স ল'ব পাৰে এই দুটা ললে হৈ গল আৰু নহলে আপোনালোকে কি কৰিব বেবিস্টিন গতিকে এনেকুৱা যিকোনো ফাংগিচাইড যোনবিলাকত হয়তো মেনকোজেব বা আপোনালোকে ৰেডোমিল গোল্ডৰ ল'ব পাৰে টাটা মাষ্টাৰ ল'ব পাৰে এইবিলাক কি কৰিব এটা এই পাউডাৰখিনি লৈ হয়তো 2 3 4 5 গ্ৰাম লৈ আপোনালোকে অলপ পানী দি এটা পেষ্ট বনাই ল'ব পেষ্ট বনাই এই যোনবিলাক কাটিলে যে সেই কাটা অংশখিনিত লগাই দিব তে কি হ'ব বন্ধুসকল মোৰ ওচৰত ভাল এটা ফাংগিচাইড আছে সেইটো হৈছে এমিষ্টাৰ টপ এয়া মোৰ লগত আজি সাপ বা টাটা মাষ্টাৰ বা সেইবিলাক নাই তে মোৰ লগত এমিষ্টাৰ টপ আছে তে মই প্ৰথমতে এমিষ্টাৰ টপ দি মই ইয়াতে লগাই দিম য'ত মই কাটিলোঁ গতিকে কেনেকৈ কৰোঁ মই আপোনালোকক দেখুৱাইছোঁ প্ৰথমতে মই অলপমান পানী লৈ লৈছোঁ বেছি নহয় অলপমান পানী মই যেহেতু এটা গছতে দেখুৱাম আৰু মই এমিষ্টাৰ টপ এইটো যেহেতু এমিষ্টাৰ টপ অলপ দামী ফাংগিচাইড হয় সেইকাৰণে মই কৈছোঁ আপোনালোকে কম দামী লৈ ল'ব এনেকৈ আপোনালোকে 2 ml বা 3 ml আপোনালোকে লৈ ল'ব এনেকৈ মই এইটো লৈ ল'লোঁ তাৰপিছত কি কৰিব কি হ'ব বন্ধুসকল মই সেইটো এমিষ্টাৰ টপ ল'লোঁ আপোনালোকে যে ল'ব লাগিব কোনো কথা নাই আপোনালোকে এনেকুৱা এটা ব্ৰাছ লৈ ল'ব আৰু ধুনীয়াকৈ এই ফাংগিচাইডখিনি আপোনালোকে যদি সাপ লয় বা টাটা মাষ্টাৰ লয় বা ব্লাইটক্স লয় আপোনালোকে ধুনীয়াকৈ এনেকৈ পেষ্ট বনাই ল'ব তাৰপিছত কি কৰিব এই য'ত য'ত মই কাটিলোঁ কি হ'ব বন্ধুসকল মই দেখুৱাওঁ যোনবিলাক কাটা অংশ হয় যেনেকা ধৰক এইটো মই ইয়াতে এটা ব্ৰাঞ্চ আছিলে এইটো মই কাটিলোঁ এই কাটা অংশত মই সেই ব্ৰাছেদি এনেকৈ কিন্তু মই লগাই দিম আপোনালোকে যদি বেবিস্টিন লয় বেবিস্টিন লগাব পাৰে সাপ লগাব পাৰে য'ত য'ত কাটে এনেকৈ আপোনালোকে লগাই ল'ব এই যি মই গুৰিত পাতবিলাক কাটিলোঁ এই কাটা অংশখিনিবিলাকত কিন্তু এনেকৈ আপোনালোকে ফাংগিচাইড দি ল'ব ইয়াৰ ফলত কি হ'ব আপোনাৰ গছজোপা একেবাৰে সুৰক্ষিত হৈ থাকিব আৰু এটা কথা কৃষক বন্ধুসকল আপোনালোকে জিটি হয়তো চাকু বা ব্লেডেৰে আপোনালোকে কিন্তু নাকাটিব আপোনালোকে সদায় নতুন ব্লেড ব্যৱহাৰ কৰিব একেবাৰে নতুন পেকেটৰ পৰা খুলি তেনেকুৱা ব্লেড আপোনালোকে ব্যৱহাৰ কৰিব হয়তো মামৰে ধৰা কিছুমান হয়তো চাকু বা কটাৰী ব্যৱহাৰ কৰিলে সেইটো বেয়া হ'ব এনেকৈ আপোনালোকে কি কৰিব পেষ্ট বনাই লগাই ল'ব তে কি হওক বন্ধুসকল মানুহৰ যেনেকুৱা ইনফেকশ্যন হয় তাৰ কাৰণে হয়তো ডক্টৰে এণ্টিবায়'টিক দিয়ে যাতে ঘাঁটো ডাঙৰ নহয় বা বাঢ়ি নাযায় গতিকে ঠিক একে পদ্ধতিত এই গছবিলাকৰ ক্ষেত্ৰতো হয় এই কটা অংশত যাতে কোনো ভেঁকুৰ নাখাকে আক্ৰমণ কৰিব নোৱাৰে বা ভেঁকুৰৰ সংক্ৰমণ নহয় তাৰ কাৰণে কিন্তু আপোনালোকে এই ফাংগিচাইড হয়তো আপোনালোকে কিন্তু নিশ্চয় ব্যৱহাৰ কৰিব তে কি হ'ব বন্ধুসকল আজিৰ যোনটো তথ্য মই আপোনালোকৰ আগত আগবঢ়ালোঁ বা শ্বেয়াৰ কৰিলোঁ তথ্যটো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব আৰু বিভিন্ন খেতিয়কে যাতে এই তথ্যখিনি গম পায় তাৰ কাৰণে আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব তে কি হ'ব বন্ধুসকল মোৰ এটাই অনুৰোধ সচৰাচৰ কৰি থাকোঁ আৰু আশা কৰি আছোঁ যে আপোনালোকে ভিডিঅ'বিলাক লাইক কৰিব আৰু পৰৱৰ্তী সময়ত মই ভিডিঅ' বনাই যাম কেতিয়াবা মনটোত এনেকুৱা লাগে যে যদি লাইক বা ভিউ নহয় ভিডিঅ'বিলাক এনেকৈ আৰু ভিডিঅ' বনাই কষ্ট কৰি কি লাভ হয়তো এখন ভিডিঅ' বনাব গ'লে হয়তো 2-3 ঘণ্টা 4 ঘণ্টা লাগি যায় হয়তো সময়ৰো কথা আছে হয়তো মই সময় উলিয়াই আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ তে আশা কৰোঁ আপোনালোকে মোক উৎসাহ দিব আৰু ভিডিঅ'বিলাক লাইক শ্বেয়াৰ আপোনালোকে কৰিব তে কি হ'ব বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ